অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ যোৰহাট জিলাৰ সমিতিৰ সৌজন্যত আবৃত্তি মহাৰণ প্ৰতিযোগিতাখনি উত্তৰ পশ্চিম উন্নয়ন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। প্ৰতিযোগিতাখনিৰ শুভাৰম্ভ কৰে যোৰহাট জিলাৰ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সভাপতি ভৱ গগৈ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে উপদেষ্টা বেণুধৰ বৰা, মহানগৰ শাখা সমিতিৰ সভাপতি পবিত্ৰ বৰঠাকুৰ, উদয় শংকৰ শৰ্মা, মহানগৰ শাখা সমিতিৰ প্ৰাক্তন সভাপতি প্ৰশান্ত কুমাৰ দাস, মুকিবুল হুছেইন আৰু জিলা সম্পাদক ছফিকুল ইছলামে। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ৰাজ্যিক সাংগঠনিক সম্পাদক মন্তুমণি বৰাই অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে বক্তব্য আগবঢ়ায়। প্ৰতিযোগিতাখনিত যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 110 গৰাকীৰ অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনিত বিচাৰক হিচাপে উপস্থিত থাকে গোলাঘাটৰ পাপৰি শইকীয়া বৰা, যোৰহাটৰ চন্দন ঠাকুৰ আৰু গায়ত্ৰী দেৱীয়ে। প্ৰতিযোগিতাখনিত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে বিশিষ্ট আবৃত্তিকাৰ প্ৰকাশ বৰপূজাৰী। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ। মই দেখুৱা ধৰি এবাৰ থমকি লওকচোন, আমাকে সাক্ষী কৰি আবেলিৰ দাম হেনো থপিয়া নাৰী টুকুৰা টুকুৰ। কোন মই? মোৰ সংজ্ঞা নেকি? সংজ্ঞাবিহীন সংজ্ঞা। ৰংঘৰ বাকৰিৰ ইটা চপৰা ভাঙি চাওঁ, ককা দেউতাৰ হাৰো নাই। এদিন আকাশে ক'লে, জুনুৰিক গীতিকাৰে অগণি আকাশ দেখুমালে। তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মানিছা সৰ্বাকাশ সত্তা? মই ক'লো, তুমিয়েতো কৈছিলা ৰাতিপুৱা, যিমানে বিলাই দিবা মা, তুমি গাইছিলা গান আমারে ময়না সময়। মা, তুমি গাইছিলা গান আমারে ময়না সময়। সেই গান শেষ হ'ল, যি গানৰ দোলাতে আছে আমাৰ মহান। সেই গান শেষ হ'ল, এটা গান শেষ হ'ল, যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি। সেই গান শেষ। অন্যান্য সুগম অনুপস্থিত। ইয়াৰ পাছৰ প্ৰতিযোগী বিষ্ণুপ্ৰিয়া মৌচুম স্নেহ মিশনার এখনে এখনে দুটি ফুল একে থাকার উপায় মাল কতজনে ফলা কিনে অসমীয়া লিখনি পদে মনোহাৰী বৰুৱাৰ বৰুণা ভাবিছিমাৰ ৰূপেৰকে ভৰপূৰ জিয়া জিয়া আমাৰ ভাষাত লিখাবলৈ কিয় ভাল কৰি পঢ়িছোৱা নাই পামে গান বিষ্ণুৰ আকাৰ। তোমাৰ কণ্ঠ অবিহনে মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰো। মানুহৰ নখৰ আঁচুৰে ৰক্তাক্ত কৰা, বান্দৰ ধোঁৱাই ধূপৰিত কৰা, সন্দেহ আৰু ত্ৰাসৰ নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ